হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক এখন অতি আচৰিত মন্দিৰ দেখাব গৈ আছোঁ। এই মন্দিৰখন এইকাৰণে আচৰিত যে ইয়াত একেলগে 108টা শিৱলিংগ আছে, শিৱ মন্দিৰ আছে। আৰু মই আগৰ পৰাই ভাবি আছিলোঁ এইখন মন্দিৰ দৰ্শন কৰিম বুলি। চ' ফাইনেলি মই দৰ্শন কৰিলোঁ আৰু আপোনালোকেও আহিব দৰ্শন কৰিব। মই এই মন্দিৰৰ যাতায়াতৰ ব্যৱস্থা সম্পৰ্কে কিছু বৰ্ণনা কৰিছোঁ। মন্দিৰখন আপোনাৰ কলকাতা চহৰৰ পৰা হাওৰা ষ্টেচনত যদি আপুনি নামে, প্ৰায় 90 কিলোমিটাৰ দূৰত কালনা চহৰত এই মন্দিৰখন অৱস্থিত। আপুনি ট্ৰেইনত আহিলে কালনা ষ্টেচনত নামিব পাৰিব, নামি ওচৰতে মন্দিৰখন দৰ্শন কৰিব পাৰিব। চ' আপোনালোকে আহিব, দৰ্শন কৰিব। আৰু এই মন্দিৰখন অতি পুৰণি মন্দিৰ, আপোনাৰ কালনা চহৰত বৰ্ধমান ডিষ্ট্ৰিক্টৰ। এই মন্দিৰখন ৰজা তেজাচন্দ্ৰ বাহাদুৰে নিৰ্মাণ কৰিছিল। আৰু মন্দিৰখন 108টা মন্দিৰ আছে, একেলগে শিৱলিংগ আছে। মই দৰ্শন কৰি ভাগৰি পৰিছোঁ। আৰু শাওণ মাহত আহিছিলোঁ মই মন্দিৰখন দৰ্শন কৰিবলৈ, যিহেতু শাওণ মাহত শিৱ মন্দিৰ দৰ্শন কৰিব লাগে, সেইকাৰণে শাওণ মাহত আহিছিলোঁ। চ' বন্ধুসকল, আপোনালোকেও আহিব, আহি এই মন্দিৰখন দৰ্শন কৰি ল'ব। বহুত ভাল, বহুত ধুনীয়া আৰু প্ৰাকৃতিক ঐতিহাসিক মন্দিৰ, বহুত পুৰণি মন্দিৰ। চ' বন্ধুসকল, আপোনালোকে আহি মন্দিৰখন দৰ্শন কৰি ল'ব। ধন্যবাদ। আৰু মোৰ ভিডিঅ'বিলাক চাব, শ্বেয়াৰ কৰিব। থেংক ইউ।